এইখিনি কথা 10 ছেপ্টেম্বৰে কিয় নকৰিলে? 10 ছেপ্টেম্বৰত এইখিনিয়ে কথা কৰিবলগীয়া আছিলে। যদি কথাবোৰ ইমানে গুৰুত্বপূৰ্ণ তো ইমান মাহ, ছেপ্টেম্বৰ মাহ, অক্টোবৰ মাহ, নৱেম্বৰ মাহ, ডিচেম্বৰ মাহ, জানুৱাৰী মাহ, কিমান মাহ হৈ গ'ল মই পাহৰি গ'লো। 5 মাহ হৈ আছে। ইমান ডাঙৰ কথা, ইমান গুৰুত্বপূৰ্ণ কথা, আৰু 5 মাহ তেওঁ বহি আছে, ফাইল তেওঁৰ হাতত, 5 মাহ তেওঁ শুই আছে। এতিয়া নিৰ্বাচন 2 মাহ চাপিছে, আৰু আমি হুইজ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ চুকে কোণে ওচৰত লৈ গৈছোঁ। কিমান ক'লোঁ? 12,000 বিঘা। 12,000 বিঘা মাটি ক'ত লৈছে ময়ো বিশ্বাস কৰা নাই। মই নিজে গৈ চাব লাগিব, মই নিজে গৈ চামগৈ ক'ত আছে। আমি সকলোৱে গৈ আমি চামগৈ, আৰু আমি নিজে চাম আৰু ৰাইজক দেখাম যে 12,000 বিঘা মাটি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত লৈছে আমি দেখাম। আৰু গোটেইখিনি আমাৰ হুইজ HBS ৱেবছাইটত আমি ফটোবোৰ আপলোড কৰিম। তো এইখিনি কথা এতিয়া তেওঁৰ কাণত পৰিছে, গাত পৰিছে। প্ৰায়ত তৰুণ গগৈদেৱৰ 15 বছৰ কাৰ্যকালৰ বিৰুদ্ধে একো নাপালে। এতিয়া সেইকাৰণে 5 মাহ যি বিষয়ৰ ওপৰত শুই আছিলে, আকৌ সেইখিনি কথা লৈ আজি তেওঁ এতিয়া কথাবোৰ ৰাইজৰ মাজত ফাদিল কৰিছে। মইতো আগতে কৈছোঁ ফ্লপ, আৰু তেওঁ জানে ফ্লপ, কিন্তু উপায় নাই। সেইকাৰণে ফ্লপটো এতিয়া মুকলি কৰিবলৈ বাধ্য হৈছে। আমি আজি এই সংবাদমেলটো যদি সকলোৰ অনুমতি থাকে আমি ইয়াতে সামৰিব বিচাৰিছোঁ। ভূপেশ বাগেল ডাঙৰীয়া, ইয়াৰ পিছত এটা ফ্লাইট আছে। আপোনালোকৰ যদি কিবা মনৰ প্ৰশ্ন, এইখিনি কথা 10 ছেপ্টেম্বৰে কিয় নকৰিলে? 10 ছেপ্টেম্বৰত এইখিনিয়ে কথা কৰিবলগীয়া আছিলে। যদি কথাবোৰ ইমানে গুৰুত্বপূৰ্ণ তো ইমান মাহ, ছেপ্টেম্বৰ মাহ, অক্টোবৰ মাহ, নৱেম্বৰ মাহ, ডিচেম্বৰ মাহ, জানুৱাৰী মাহ, কিমান মাহ হৈ গ'ল মই পাহৰি গ'লো। 5 মাহ হৈ আছে। ইমান ডাঙৰ কথা, ইমান গুৰুত্বপূৰ্ণ কথা, আৰু 5 মাহ তেওঁ বহি আছে, ফাইল তেওঁৰ হাতত, 5 মাহ তেওঁ শুই আছে। এতিয়া নিৰ্বাচন 2 মাহ চাপিছে, আৰু আমি হুইজ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ চুকে কোণে ওচৰত লৈ গৈছোঁ। কিমান ক'লোঁ? 12,000 বিঘা। 12,000 বিঘা মাটি ক'ত লৈছে ময়ো বিশ্বাস কৰা নাই। মই নিজে গৈ চাব লাগিব, মই নিজে গৈ চামগৈ ক'ত আছে। আমি সকলোৱে গৈ আমি চামগৈ, আৰু আমি নিজে চাম আৰু ৰাইজক দেখাম যে 12,000 বিঘা মাটি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত লৈছে আমি দেখাম। আৰু গোটেইখিনি আমাৰ হুইজ HBS ৱেবছাইটত আমি ফটোবোৰ আপলোড কৰিম। তো এইখিনি কথা এতিয়া তেওঁৰ কাণত পৰিছে, গাত পৰিছে। প্ৰায়ত তৰুণ গগৈদেৱৰ 15 বছৰ কাৰ্যকালৰ বিৰুদ্ধে একো নাপালে। এতিয়া সেইকাৰণে 5 মাহ যি বিষয়ৰ ওপৰত শুই আছিলে, আকৌ সেইখিনি কথা লৈ আজি তেওঁ এতিয়া কথাবোৰ ৰাইজৰ মাজত ফাদিল কৰিছে। মইতো আগতে কৈছোঁ ফ্লপ, আৰু তেওঁ জানে ফ্লপ, কিন্তু উপায় নাই। সেইকাৰণে ফ্লপটো এতিয়া মুকলি কৰিবলৈ বাধ্য হৈছে। আমি আজি এই সংবাদমেলটো যদি সকলোৰ অনুমতি থাকে আমি ইয়াতে সামৰিব বিচাৰিছোঁ। ভূপেশ বাগেল ডাঙৰীয়া, ইয়াৰ পিছত এটা ফ্লাইট আছে। আপোনালোকৰ যদি কিবা মনৰ প্ৰশ্ন আছে আমাক পিছত সুধিব।